ৰাইজে ধৰি বান্ধি বিয়া দিলে এহাল দৰা কইনাক। দৰা আৰু কইনাৰ অনুমতি অবিহনে হল এখন বিয়া। ৰাইজে নুসুধিলে দৰা কইনাৰ বিয়াত মত আছে না নাই? হয়, ঠিকেই শুনিছে আপোনালোকে। দৰা কইনাৰ অনুমতি নোলোৱাকৈ ৰাইজে পাতিলে বিয়া। গাঁৱৰ ৰাইজ ওলাই আহি মাহ হালধিৰে নোৱাইছে ধুৱাইছে। মহিলাসকলৰ বিয়ানাম গাই দিছে উৰুলি। কইনা ঘৰত উদুলি মুদুলি পৰিৱেশ। কোনেও নুসুধিলে দৰা কইনাৰ এই বিয়াত মত আছে নে নাই। আচলতে এইখন হৈছে ভেকুলীৰ বিয়াহে। যিহেতু প্ৰখৰ ৰ'দে দহিছে সমগ্ৰ দেশবাসীক, সূৰ্য দেৱতাৰ প্ৰকোপত খেতিয়কৰ এতিয়া হাহাকাৰ অৱস্থা। খেতি পথাৰত নাই পানী, ফলত জ্বলি গৈছে খেতিয়কৰ কৃষি। চিন্তাত মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষক ৰাইজে। আৰু অৱশেষত বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ কালুগাঁও চৰাইমূৰীয়া গাঁৱৰ 3খনকৈ গাঁও ক্ৰমে লুণপুৰীয়া, চৰাইমূৰীয়া আৰু কহাৰ গাঁৱৰ ৰাইজৰ উদ্যোগত ৰাইজে একত্ৰিত হৈ নীতি নিয়মেৰে পাতিলে ভেকুলীৰ বিয়া। অসমীয়া সমাজত মুখে মুখে প্ৰচলিত হৈ আহিছে ভেকুলীৰ বিয়া পাতিলে সন্তুষ্ট হয় বৰুণ দেৱতা। অৱশেষত উপায়ন্তৰ হৈ এটোপাল বৰষুণৰ অপেক্ষাত এইদৰে ৰাইজে পাতিলে ভেকুলীৰ বিয়া। ইতিমধ্যে আমাৰ 3খন গাঁৱৰ সমূহ ৰাইজ লগ খাই আজি যিভাগ বিয়া অনুষ্ঠান আয়োজন কৰিছোঁ, এই অভ্যৰ্থনা অনুষ্ঠানত আমাৰ সমূহ ৰাইজে খাবৰ কাৰণে আমাৰ যিখিনি যাৱতীয় খাদ্য সামগ্ৰী ইতিমধ্যে আমাৰ বিভিন্ন লোকে দান বৰঙণি দি পেলাই আমাৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। আমি সমূহক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কোনোবাই যদি আপোনাৰ মাছ খায় মাছ খাব পাৰিব, কোনোবাই মাংস খালে মাংস খাব পাৰিব। সমূহ সাংবাদিক বন্ধুক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আপোনালোকে জানে যে প্ৰকৃতিৰ যিটো ৰুষ্ট ৰূপ আপোনালোকে নিজে প্ৰত্যক্ষ কৰিছে যে ভাদ মাহৰ পৰা আজি আহিন মাহৰ 3 তাৰিখলৈকে আমাৰ যিহেতু আমাৰ কৃষিপ্ৰধান দেশ, এই কৃষিপ্ৰধান দেশত আমাৰ পথাৰ আজি চিয়ালফাট অৱস্থা মেলিছে। গতিকে আমি চৰকাৰক অনুৰোধ জনাইছিলোঁ যেন আমাৰ জলসিঞ্চন ব্যৱস্থা কিবা এটা কৰক। সেইটো নকৰি তেখেতসকলে আমাৰ সেই বিষয়টোৰ ওপৰত কোনো গুৰুত্ব নিদিয়াৰ কাৰণে আমি প্ৰকৃতিৰ ওপৰত ভৰসা কৰি বৰুণ দেৱতাৰ ওপৰত ভৰসা কৰি পেলাই আমি আমাৰ লুণপুৰীয়া, চৰাইমূৰীয়া আৰু কহাৰ গাঁও এই 3খন গাঁও গোট খাই পেলাই আমি এভাগী বৰুণ দেৱতাৰ ওচৰত আমি শৰণাপন্ন হৈছোঁ, যাতে তেখেতে এই ভেকুলী বিয়াৰ যোগেদি যাতে আমাৰ এই কৃষিপ্ৰধান অঞ্চলসমূহত তেখেতে পানীৰ এটা ব্যৱস্থা কৰক। অনাগত দিনত যাতে আমাৰ সমূহ ৰাইজে এই শস্যৰ যিটো কষ্ট কৰিছিল তাৰ এটা ফলপ্ৰসূ লাভ কৰক। এটা কথা অনুৰোধ জনাইছোঁ আমাৰ অসম চৰকাৰৰ প্ৰতি এটা অনুৰোধ জনাইছোঁ। আমাৰ কৃষিৰ লগত যিখিনি জড়িত ব্যক্তি, আমাৰ যিখিনি গাঁও প্ৰধানত আমাৰ গাঁও অঞ্চলত আমি খেতি বাতি কৰোঁ, সেই খেতি বাতিত আমাৰ জলসিঞ্চনৰ ব্যৱস্থাটো অনতিপলমে তেওঁলোকে স্বাৱলম্বী কৰক। আপোনালোকে দেখিছে যেন আমাৰ অসমীয়া ৰাইজ এতিয়া জাগ্ৰত হৈছে। অসমীয়া ৰাইজে খেতি কৰিব পৰাকৈ অসম চৰকাৰে আমাৰ অনুষ্ঠানবিলাকত কিবা এটা সহায় কৰক। ৰাইজ কৃষিৰ লগত জড়িত ব্যক্তি আমাৰ ইয়াত আছে, আমাৰ লুণপুৰীয়া আছে, আমাৰ চৰাইমূৰীয়া মেইন গাঁও আৰু আমাৰ দাঁতিকাষৰীয়া গাঁও কহাৰ গাঁও, এই 3খন গাঁও আমাৰ এটা খণ্ড। এই 3খন গাঁৱৰ আমি সমূহ ৰাইজ এই অনুষ্ঠানটো আমাৰ জড়িত। গেলেকীৰ পৰা ৱাহিদ আলী ৰিপৰ্ট, মাই নিউজ নৰ্থ ইষ্ট।